নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰত থকা এই এটা ফটা বস্তুৱে আপোনালোকৰ জীৱনৰ ধন সুখ আৰু উন্নতিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। যদি আপুনি কষ্ট ভোগ কৰি আছে, উপাৰ্জনৰ ক্ষেত্ৰত বাধা অনুভৱ কৰি আছে, তেনেহ'লে আপোনালোকে এটা কথা জনাটো অত্যন্ত দৰকাৰ আৰু এটা গোপন উপায় আপোনালোকে ঘৰত কৰি ল'ব পাৰে। ফটা কাপোৰ বা পুৰণা বস্তু দি আপোনালোকে এই এটা কাম কৰিলে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। বাস্তু বিশ্বাসৰ অনুসৰি প্ৰত্যেক বস্তুৰে এক নিৰ্দিষ্ট শক্তি আছে। সম্পূৰ্ণ বস্তু ধনাত্মক শক্তি, ফটা বস্তু ঋণাত্মক শক্তি। যেতিয়া ফটা বস্তু ঘৰত জমা হৈ থাকে তেতিয়া ঘৰৰ ভিতৰত অস্থিৰতা বৃদ্ধি পাবলৈ ধৰে, মানসিক চাপ বৃদ্ধি পাবলৈ ধৰে, ঘৰত এটাৰ পিছত আনটো অশান্তি আহি থাকিবলৈ ধৰে, ঋণ বৃদ্ধি পাবলৈ ধৰে, পইচাৰ পৰিমাণ ক্ষতি হৈ পৰিবলৈ ধৰে আৰু ঘৰত উপাৰ্জনৰ মাত্ৰা হ্ৰাস পাবলৈ ধৰে। সেই গতিকে আপোনালোকৰ ঘৰত যদি কিবা ফটা পুৰণা বস্তু আছে তেনেহ'লে আজিয়ে আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰাটো দৰকাৰ। ফটা পুৰণা বস্তু কেৱল কাপোৰ নহয়, ফটা কাপোৰ হ'ব পাৰে, ভঙা চিঙা পাত্ৰ হ'ব পাৰে, ফটা জোতা হ'ব পাৰে, বন্ধ হৈ থকা ঘড়ী হ'ব পাৰে, ভঙা আচবাব হ'ব পাৰে বা ব্যৱহাৰ নকৰা কোনো বহু পুৰণা বস্তু হ'ব পাৰে। এইবোৰ বস্তু যদি আপোনালোকৰ ঘৰত থাকে তেনেহ'লে ঘৰৰ শক্তি লাহে লাহে নিগেটিভ শক্তিলৈ পৰিৱৰ্তন হ'বলৈ ধৰিব আৰু ঘৰত থকা পজিটিভ শক্তি লাহে লাহে ধ্বংস হৈ পৰিবলৈ ধৰিব। আপোনালোকে হয়তো সম্পূৰ্ণভাৱে জানে যে সম্পূৰ্ণ যিবোৰ বস্তু বা সুন্দৰ যিবোৰ বস্তু হয় সেইবোৰ ধনাত্মক শক্তিৰ উৎস বুলি মনা যায় আৰু ফটা পুৰণা যিবোৰ বস্তু সেইবোৰ বস্তু ঋণাত্মক শক্তিৰ প্ৰতীক বুলি মনা যায়। যদি এই বস্তুবোৰ আপোনালোকৰ ঘৰত থাকে তেনেহ'লে আপোনাৰ মাজত অস্থিৰতা বৃদ্ধি পাবলৈ ধৰিব, মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব, অশান্তি হ'বলৈ ধৰিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব। সেই গতিকে এই ঋণাত্মক শক্তিয়ে ধনৰ প্ৰৱাহ বন্ধ কৰাৰ ক্ষেত্ৰতো সহায় কৰিব। সেই গতিকে এইবোৰ বস্তু আপোনালোকে ঘৰৰ পৰা আজিয়েই বাহিৰ কৰাটো দৰকাৰ। দৰিদ্ৰতাৰ প্ৰতীক কি আপোনালোকে জানেনে? ফটা বস্তু হৈছে অভাৱৰ প্ৰতীক, অৱহেলাৰ প্ৰতীক আৰু জীৱনত আহিব লগা ডাঙৰ সমস্যাৰ প্ৰতীক। সেই গতিকে আপোনালোকৰ ঘৰত যদি ফটা পুৰণা কিবা বস্তু আছে, যদি সেইবোৰ বস্তু আপোনালোকে ব্যৱহাৰ কৰা নাই তেনেহ'লে ঘৰৰ পৰা দূৰ কৰক, নহ'লে অতি শীঘ্ৰে আপোনালোকৰ ঘৰত অভাৱ বৃদ্ধি পাবলৈ ধৰিব। অৱহেলাৰ প্ৰতীকৰ লগতে আপোনালোকৰ ঘৰত অশান্তিও বৃদ্ধি পাবলৈ ধৰিব। জীৱনত এটা ডাঙৰ সংকেত, বেয়া সংকেত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যি মানুহে ফটা পুৰণা বস্তুবোৰ ঘৰত জমাই ৰাখে, যিবোৰ মানুহে ফটা পুৰণা বস্তু ঘৰত ব্যৱহাৰ কৰি থাকে কিন্তু সেইবোৰ বস্তুৱে একো আপোনালোকক ক্ষতি নকৰে। যদিহে সেই ফটা পুৰণা বস্তুবোৰ আপোনালোকে কোনো জেগাত দমাই ৰাখি থয় তেনেহ'লে তাৰ পৰা বেয়া শক্তি উৎপন্ন হ'বলৈ ধৰিব আৰু সেই বেয়া শক্তিয়ে আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো প্ৰভাৱ পেলাবলৈ ধৰিব। সেই গতিকে আপোনালোকে এইবোৰ বস্তু দূৰ কৰাটোৱেই দৰকাৰ। যদি কাৰোবাক দিম বুলিও ভাবিছে তেনেহ'লে এই বস্তুবোৰ আপোনালোকে কাৰোবাক উপহাৰ হিচাপে দিব পাৰে। বাস্তুশাস্ত্ৰৰ মতে যি মানুহে ফটা পুৰণা বস্তুবোৰ ধৰি ৰাখে, মনত তেওঁলোকে অজানিতে চিন্তা কৰি পেলাই যে যি আছে তাকে লৈ মই চলি যাম। এই চিন্তাটোৱে আপোনালোকৰ জীৱনলৈ নতুন সুযোগ লৈ আহিব ঠিকেই, কিন্তু নতুন ধন আৰু উন্নতিৰ ক্ষেত্ৰত আপোনালোকৰ বাধা আহি পৰিব। ধন উপাৰ্জন হ'ব ঠিকেই, কিন্তু সেই ধন আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব। সেইকাৰণে ফটা পুৰণা বস্তুবোৰ সাঁচি ৰাখি কোনো লাভ নাই। যদি ভাল কৰি আনিব পাৰি সেই বস্তুবোৰ ভাল কৰি আনি ব্যৱহাৰ কৰিব লাগে। যদি ভাল কৰি আনিব নোৱাৰি তেনেহ'লে সেইবোৰ বস্তু একেবাৰে ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে। লোকবিশ্বাস অনুসৰি আৰু শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে মা লক্ষ্মী সদায় এনেকুৱা জেগাতহে বাস কৰে যি জেগা সদায় পৰিষ্কাৰ হয়, যি জেগা সদায় সুন্দৰ হয় আৰু সম্পূৰ্ণভাৱে যিবোৰ বস্তু আমি ঘৰত ব্যৱহাৰ কৰি থাকোঁ সেইবোৰ বস্তু যাতে সম্পূৰ্ণ হৈ থাকে, এনে ঠাইতহে মা লক্ষ্মী মা লক্ষ্মীয়ে বাস কৰে। যদি তেনে নকৰি ফটা পুৰণা বস্তু আপোনালোকে ঘৰৰ কোনো চুকত দমাই ৰাখিছে বা আপোনালোকৰ ঘৰত ব্যৱহাৰ নকৰা বস্তু ঘৰত এনেই দমাই ৰাখিছে তেনেহ'লে তেনে ঘৰত আপোনালোকে যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও মা লক্ষ্মী আহি প্ৰৱেশ নকৰে আৰু ঘৰত থকা সকলো শুভ শক্তিহে ধ্বংস হৈ পৰিব। য'ত ফটা পুৰণা, ভঙা চিঙা বা অলাগতিয়াল বস্তু থাকে সেই ঠাইত মা লক্ষ্মীয়ে ভুলতো বাস নকৰে। সেয়েহে আগৰ দিনত সন্ধ্যাৰ পিছত আপোনালোকে কেতিয়াও দেখিবলৈ পাব যে আগৰ দিনত সন্ধ্যাৰ পিছত মানুহে কাঁইজীয়া পেচাল নকৰিছিল। ভগা বস্তু আগৰ দিনৰ মানুহে কেতিয়াও সাঁচি নাৰাখিছিল। এইবোৰ গভীৰ অৰ্থ ক্ষতিৰ যুগ বুলি মনা যায় বা এইবোৰ গভীৰ অৰ্থ ক্ষতিৰ
আচবাব বুলি মনা গৈছিল আগৰ দিনত। সেই গতিকে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিছে। আপোনালোকে হয়তো কেতিয়াবা লক্ষ্য ৰাখিছে আপোনালোকৰ ঘৰত যদি ফটা পুৰণা ভাঙা চিঙা বস্তু বেছিকৈ আছে তেনেহ'লে আপোনালোকৰ মনটো খিংখিঙীয়া হৈ পৰিব, খং বাৰে বাৰে উঠিব আৰু লগতে আত্মবিশ্বাস আপোনালোকৰ কমিবলৈ ধৰিব, উৎসাহ আপোনালোকৰ মনত কেতিয়াও নাথাকিব। অৱশ্যে আপোনালোকে এইটো অনুভৱ কৰিছে আপোনালোকৰ কাম কাজৰ ক্ষেত্ৰত মন নবহিব আৰু কাম কাজৰ ক্ষেত্ৰত বাধা আহিবলৈ ধৰিব আৰু মনটো আপোনালোকৰ দুৰ্বল হৈ থাকিব, ধন অহাৰ ক্ষেত্ৰত বাধা আহি পৰিবলৈ ধৰিব। সেই গতিকে এইবোৰ বস্তু আপোনালোকে আজিয়ে দূৰ কৰাটো মংগলময় বুলি মনা গৈছে। এই কথাবোৰ কেৱল লোকবিশ্বাস নহয়, এই কথাবোৰ ধৰ্মীয় শাস্ত্ৰতো সম্পূৰ্ণভাৱে উল্লেখ আছে। ফটা পাত্ৰ দি যদি পানী খায় তেনেহ'লে তেনে ঘৰত কেতিয়াও ধন জমা নহয়। সেইকাৰণে ভঙা চিঙা বা ফটা পুৰণা পাত্ৰত কেতিয়াও আমি পানী খাব নালাগে। এনে কৰিলে ঘৰত দুখ দুৰ্ভাগ্য নামি আহে। ফটা কাঁহীত বা ফটা বাতিত কেতিয়াও খোৱা বোৱা বস্তু লৈ খাব নালাগে। এনে কৰাটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। ফটা পুৰণা বস্তুত যদি খোৱা বোৱা কৰে তেনেহ'লে এইবোৰ বস্তুৱে দুৰ্ঘটনা ঘটাব পাৰে আপোনালোকক। সেইকাৰণে এইবোৰ বস্তু আজিয়ে ঘৰৰ পৰা বাহিৰ কৰাটো উচিত। এইবোৰ বস্তু ঘৰত থাকিলে আপোনালোকে কেতিয়াও জীৱনত সুযোগ নাপাব, গোটেই জীৱনটো কেতিয়াও শৃংখলাভাৱে যাপন কৰিব নোৱাৰিব আৰু উন্নতিৰ ক্ষেত্ৰত এটাৰ পিছত আনটো বাধা আহিবলৈ ধৰিব আপোনালোকৰ। এতিয়া গুৰুত্বপূৰ্ণ কথাবোৰ আমি জানি লওঁ আহক। ফটা কাপোৰ দান কৰাটো উচিত বা ঘৰৰ পৰা উলিয়াই দিয়াটো আমি অত্যন্ত দৰকাৰ। ভঙা পাত্ৰ বন্ধ ঘড়ী ঘৰত কেতিয়াও ৰখাটো উচিত নহয়, ই অমংগলৰ প্ৰতীক বুলি মনা গৈছে। পুৰণা ব্যৱহাৰ নকৰা বস্তু ঘৰত ৰাখিব নালাগে। সপ্তাহত এবাৰ হ'লেও ঘৰ পৰিষ্কাৰ কৰিব লাগে। নতুন আৰু প্ৰয়োজনীয় বস্তু ঘৰত লৈ সদায় আগমন কৰি ৰাখিব লাগে। এনে কৰিলে ঘৰত সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে, ঘৰৰ সকলো অভাৱ অনাটন দূৰ হয় আৰু ঘৰৰ সৰু সৰু অভ্যাসবোৰ আমি শুদ্ধ কৰি ল'ব লাগে। এনে কৰিলে ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। বন্ধু বান্ধৱীসকল মনত ৰাখিব, ঘৰ শুধৰালেহে জীৱন শুধৰণি হ'ব। ফটা বস্তু যদি আপোনালোকে ঘৰত ৰাখে তেনেহ'লে ঋণাত্মক শক্তি বৃদ্ধি পাবলৈ ধৰিব, মন শান্ত নহ'ব, ধন সম্পত্তি আপোনালোকৰ বৃদ্ধি নহ'ব। আহক তেনেহ'লে আমি সুন্দৰভাৱে হয়তো বুজি পালোঁ। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী যেন লাগিলে ভিডিঅ'টো লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আগন্তুক ভিডিঅ'ৰ বাবে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈ আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। জয় আই অসম।